ব্ৰইলাৰ ফাৰ্ম খুলি আৰ্থিকভাৱে স্বাৱলম্বী হোৱা তামোলপুৰৰ এগৰাকী উদ্যমী যুৱক। বিজ্ঞানসন্মতভাৱে ব্ৰইলাৰ পালন কৰি মাহেকত ৭০,০০০তকৈ অধিক টকা উপাৰ্জন কৰি আন ১০জন যুৱকৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে তামোলপুৰৰ বৰ বালিশিখা গাঁৱৰ এইগৰাকী উদ্যমী যুৱক পুষ্পক মহন্ত। চৰকাৰী চাকৰি লাভ কৰিও সেই চাকৰি বাদ দি বিগত ২৪ বছৰ ধৰি ব্ৰইলাৰ ফাৰ্ম স্থাপন কৰি নিজকে আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিছে। ব্ৰইলাৰ পালনত বিশেষ অভিজ্ঞতা পুষ্পক মহন্তৰ ওচৰত প্ৰশিক্ষণ লৈ তামোলপুৰৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও শিক্ষিত নিবনুৱাই ব্ৰইলাৰ ফাৰ্ম খুলি আৰ্থিকভাৱে স্বাৱলম্বী হৈ পৰিয়াল পোহপাল দি আছে। প্ৰথম অৱস্থাত নিজে ব্ৰইলাৰ পোৱালি কিনি পালন কৰিছিল যদিও শেহতীয়াকৈ উন্নত জাতৰ ব্ৰইলাৰ পোৱালি উৎপাদন কৰা কোম্পানীৰ লগত চুক্তি কৰি এবাৰত ৫ৰ পৰা ৬,০০০ ব্ৰইলাৰৰ পোৱালি আনি তাক সঠিকভাৱে প্ৰতিপালন কৰি মাহেকত ৭০,০০০ টকা উপাৰ্জন কৰা পুষ্পক মহন্তৰ ওচৰত ব্ৰইলাৰ পালনৰ প্ৰশিক্ষণ ল'বলৈ আহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিবনুৱা। ২০০০ চনত তামোলপুৰত ব্ৰইলাৰ ফাৰ্ম স্থাপন কৰা পুষ্পক মহন্তৰ দিহা পৰামৰ্শ আৰু সহযোগিতাত সম্প্ৰতি তামোলপুৰ বিভিন্ন প্ৰান্তত ২০০খনতকৈ অধিক ফাৰ্ম স্থাপন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈছে বহু যুৱক। নিজৰ লগতে আন ১০জনক কৰ্মসংস্থাপনৰ বাট মোকলাই দিবলৈ পায়ো অত্যন্ত সুখী পুষ্পক মহন্ত। মই আজিৰ পৰা ২৪ বছৰ আগত আৰম্ভ কৰিছিলোঁ ফাৰ্মখন, মোটামুটি ২০০০ চনমানত। তেতিয়া মোৰ ব্যক্তিগতভাৱে মই কৰিছিলোঁ। ২০০০ ফাৰ্ম মই আৰম্ভ কৰিছিলোঁ। পোৱালি দানা ফিড মই নিজে ক্ৰয় কৰি আনি পেলাই মানে কি পুহিছিলোঁ। মই উপকৃত হৈছিলোঁ। তাৰপিছত ধৰক তাৰমানে কি আমাৰ দামটো আমি নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। যেনে দামটো আপোনাৰ কোম্পানীবিলাকে আপোনাৰ এইটো আপোনাৰ নিৰ্ধাৰণ কৰে তেখেতসকলে, গতিকে সেইকাৰণে আমাৰ অলপ প্ৰব্লেম হয়। তাৰপিছত মই নিজেতো বাদ দিলোঁ, দি পেলাই তাৰ পৰাই মই আপোনাৰ আজি ১৬-১৭ বছৰ হ'ল মই ইণ্টিগ্ৰেশ্যন মানে কোম্পানীৰ লগত এগ্ৰিমেণ্ট ফাৰ্ম কৰিলোঁ। মানে ইণ্টিগ্ৰেশ্যন বুলি কয়, এইটো ইণ্টিগ্ৰেশ্যন ফাৰ্ম কৰি আছোঁ বৰ্তমান। এইটো একদম 100% ছাকচেছ। কাৰণ কি মই আপোনাৰ আগতে গভমেণ্ট জবো পাইছিলোঁ, মই কিন্তু গভমেণ্ট জব নকৰিলোঁ। কাৰণ কি মই আচলতে গভমেণ্ট জবৰ কাৰণে ইচ্ছাও কৰা নাছিলোঁ। মই ফাৰ্মিং বা আপোনাৰ কৃষিৰ কাৰণে মই অলপ মানে আগ্ৰহী আছিলোঁ। সেইকাৰণে এইটো কৰি পেলাই মই 100% উপকৃত হৈছোঁ। আৰু প্লাছ ইয়াৰ লগত মই ধৰক মোৰ লগতে মইতো বহুজনক মানে কি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিব পাৰিছোঁ। আৰু আজিতো মোৰ এতিয়া এপ্ৰক্সিমেটলি আপোনাৰ 6,000 কেপাচিটিৰ ফাৰ্ম মোৰ, কিন্তু 6,000 মোৰ বাৰ্ড নাই এতিয়া মোৰ ৫,২৪৬টা বাৰ্ড আছে ইয়াত। ইনকামটো মোটামুটি এজন অফিচাৰত ৰেংকত থাকি যায় আৰু মোটামুটি ধৰক আপোনাৰ ৬০-৭০ মান থাকি যায়, ন' ডাউট। নহয়, ইয়াত 100% মোটামুটি ইয়াত চাওক আমাৰ এতিয়া তামোলপুৰ অঞ্চলত ২০০তকৈ অধিক ফাৰ্ম আছে গোটেই। আৰু ইয়াত কোম্পানী অনা মানুহজন হ'লোঁ মই। ইয়াততো আগতে কোম্পানী আহিব নোখোজিছিল, তামোলপুৰ বুলি ক'লে ভয় কৰিছিল। গতিকে প্ৰথম কোম্পানী ইয়াত মই আনিলোঁ। অনাৰ পিছত মানে যিখিনি মানুহে অলপ গম চম পাই পেলাই ইয়াত আহি পেলাই মোৰ পৰা দিহা পৰামৰ্শ ল'লে, মই সুন্দৰকৈ দিহা পৰামৰ্শ তেখেতক দিছোঁ যে মুৰ্গী পালন কেনেকৈ কৰিবলৈ, কি কথা গোটেইখিনি ভালকৈ তেখেতক শিকাই বুজাই দি মোৰ লগতে আজি প্ৰায় ২০০+ মানুহক মই স্বাৱলম্বিত কৰিব পাৰিছোঁ। মোৰ লক্ষ্যটো আচলতে সেয়াই আছিল। কাৰণ কি চাওক, নিজৰ লগতে যদি আপোনাৰ ধৰক ৪-৫জনক যদি আপুনি সংস্থাপিত কৰিব পাৰে, তেতিয়া তাতকৈ মহান উপকাৰ একো নাই বুলি মই ভাবোঁ। গতিকে সেইকাৰণে চাকৰি বাদ দি পেলাই মই কৃষিৰ লগত মই জড়িত হৈ থাকিলোঁ, যে মোৰ লগত যাতে আকৌ কেইজন মানুহক মই সংস্থাপিত কৰিব পাৰোঁ। উদ্দেশ্য কিন্তু মোৰ সেয়াই আছিল। আৰু সেইটো কৰি মই আজি 100% ছাকচেছ আৰু মই উপকৃত হৈছোঁ। এনেকৈ চিনাকিও এনেকৈ দেখা পাই ফাৰ্মবিলাক কোৱা দেখা পালোঁ, দেখি তাৰ পৰা কিছুমান কথা শিকিলোঁ। আৰু সি কৈছে এনেকৈ কৰি চলি যাব পাৰি, কিবা কৰিম মানে তো কোনো অভাৱ নহ'ব আৰু সেই বুলি কোৱা পিনে মই চেষ্টা কৰিলোঁ, কৰি মই অলপমান কৰিলোঁ। মানে বেয়া হোৱা নাই, এইটো ভাল আৰু মোটামুটি। মোৰ মোটামুটি 10 বছৰমান এনেকুৱা হৈছে আৰু। এতিয়া মোৰ ২০০০ পোৱালি আছে, মোটামুটি 30-40 এনেকুৱা ভাল হয়তো 60 হৈ যায়। এইটো মানে কোনো ক'ব নোৱাৰি তাৰমানে। এতিয়া ভাল ৰিজাল্ট হয় কেতিয়াবা। মোটামুটি গড় আৰু 25-30 মান হয় আৰু মাছ চিষ্টেম। মনোভাৱটো এতিয়া ভালে। এখেতৰ অলপ কিছুমান শিকি আৰু এনেকৈ অলপ ভাল হৈছে আৰু এতিয়া পৰিয়ালটো মোটামুটি চলি আছে। কিছু অভাৱটো অলপ কমি গৈছে আৰু, যেনেকৈ আগৰ যিটো অভাৱ আছিল। অকল এইটো ব্ৰইলাৰ খেতিও কৰোঁ, লগতে অলপ ধানৰ খেতিও কৰোঁ। এনেকৈ অলপ তাৰ মিলি ফেলি আৰু চলি আছে ধুনীয়া কৰি। আৰু মোৰো মানে 10 বছৰ মানে হ'ল কাম কৰা, দাদাৰ পৰাই শিকিলোঁ। শিকি সেনেকৈ মানে অলপ ছাকচেছ হৈ আছে আৰু। মোৰ এনেই 2500 কেপাচিটি, 2000 বা 2100 বা 2200 ইমান মানে সোমাওঁ, মানে অলপমান মানে গেপছ ৰাখি দিওঁ। এতিয়া কেনেকৈ লাভ হ'ব? এতিয়া মানে অলপ এই চাইণ্টিফিক মেথড লগাই পেলাই সেনেকৈ লাভ হৈছোঁ আৰু। সেই ভাল হ'লেতো বেছিয়ে হয়, এনেও বেয়া হ'লেও মানে 30-35 আহি যায় আৰু। ডাঙৰ কৰাৰ ইচ্ছা আছে ন?
ভৱিষ্যত চাওঁ পাৰোঁ নেকি চেষ্টা কৰাৰ কাৰণে ভালকৈ যদি ফাৰ্মটো কৰে তেতিয়াতো আপুনিতো নিশ্চয় লাভেই হ'ব তামোলপুৰৰ পৰা সুমন গড়টোলাৰ ৰিপৰ্ট অসম টুডে।